নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলটোত পুনৰবাৰ স্বাগতম কৰিছোঁ। আপোনালোকে ভিডিঅ'ৰ থাম্বনেইলত যোনটো চাইছে সেই সম্পৰ্কে বহুতো বন্ধুসকলে কমেণ্ট কৰি আছে, গতিকে আপোনালোকৰ লাইভ মই ডাউনলোড কৰি পেলাই আপোনালোকক দেখাব বিচাৰিছোঁ। চাব পাৰিছে এইটো DW মই ক্লিক কৰিছোঁ। DW অফিচিয়েল যোনটো ৱেবছাইট আছে তাত আমি ক্লিক কৰিলোঁ। ক্লিক কৰি পেলাই এইটো লিংকটো খোল খাই গ'লে অফিচিয়েল ৱেবছাইটটো এইটো চাব পাৰিছে। DW এইটো অফিচিয়েল ৱেবছাইট হয় আৰু ইয়াৰ জৰিয়তে মই ইয়াতে আপোনালোকক ডাইৰেক্টলি দেখাম। গতিকে তলত অলপ স্ক্ৰল কৰি দিছোঁ কাৰণ তলত ৰিকমেণ্ডৰ এইটো আছে। এই চাব পাৰিছে ৰিকমেণ্ড, ইয়াত মই ক্লিক কৰি দিছোঁ। ইয়াত এডভাৰটাইজমেণ্ট ফৰ ৰিকমেণ্ড ইয়াত ক্লিক কৰিছোঁ। তাৰপিছত আপোনাৰ LPUP যিকোনো এটা দেখাইছোঁ অ'পেন কৰি পেলাই, ঠিক আছে। অ'কে, PDFটো অন কৰি পেলাই দেখাব বিচাৰিছোঁ। অ'কে, এইটো হ'ল PDFটো যোনটো LPA ভেকেঞ্চি ওলাইছিলে 3000 চামথিং পষ্ট, 3800 পষ্টৰ কাৰণে। আৰু এই ন'টিফিকেশ্যনৰ জৰিয়তে আপোনালোকৰ কনফিউজনটো আঁতৰাবলৈ চেষ্টা কৰিম মই। তলত স্ক্ৰল কৰিব বন্ধুসকল। তাৰপিছত আপোনাৰ এইটো মাৰ্কিঙৰ কথা আছে, 5% 3% এইটো দিয়া আছে। তাৰপিছত যোনটো কোৱালিফিকেশ্যন আছে তাত গৈ পেলাই জনাব আপোনালোকক। ঠিক আছে, ইয়াত আপোনালোকৰ স্পষ্টভাৱে চাব পাৰিছে হাই ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী বুলি কোৱা হৈছে। ইয়াত কোনো ধৰণৰ ডিগ্ৰীৰ কথা কোৱা হোৱা নাই, গতিকে টেনশ্যন ল'বলগীয়া কোনো কথা নাই। মানে যোনটো আপোনালোকৰ এডভাৰটাইজমেণ্ট আছে তাত অনলি ফল কোৱা হৈছে যে আপোনালোকে হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হ'ব লাগিব আৰু টেট কোৱালিফাই হ'লে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ DLEডটো থাকিব লাগিব আৰু একোৱেই নালাগে। এই তিনিটা কোৱালিফিকেশ্যন ধুনীয়াকৈ যদি আছে আপোনাৰ ওচৰত, তেন্তে আপুনি এইটো পষ্টৰ কাৰণে মানে ইলিজিবল হয়। গতিকে টেনশ্যন ল'বলগীয়া কোনো কথা নাই বন্ধুসকল। নেক্সট যদি কিবা নতুনকৈ আপডেট যদি লাগে কমেণ্ট কৰিলে হ'ল, মই প্ৰতিজনৰে ৰিপ্লাই দি আছোঁ। মোক বন্ধুসকলে কমেণ্ট কৰিছিলে দাদা এইবাৰ ডিগ্ৰীটো কম্পালচৰি নেকি, গতিকে তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাই দিছোঁ। যদি কিবা নতুনকৈ আপডেট পাওঁ আপোনালোকক জনাই দিম, ঠিক আছে বন্ধুসকল। আৰু মই প্ৰতিদিনে DW ৱেবছাইট চাই আছোঁ, আপোনালোকেও চেক কৰিব পাৰে। এইটো চাব পাৰিছে ইয়াত ৰিক্ৰুটমেণ্ট বুলি য'ত আছে তাত আপোনালোকে ক্লিক কৰি পেলাই চাব পাৰে যে কিবা নতুন আপডেট আহিছে নেকি। চাব পাৰিছে ৰিক্ৰুটমেণ্ট সম্পৰ্কে কোনো ধৰণৰ নতুন আপডেট অহাই নাই। আগৰ যিবোৰ আপডেট আছে সেইবোৰেই ডিচেম্বৰত আপডেট হয় আৰু যিকোনো আহিলে আপোনালোকৰ কাৰণে মই চাই আছোঁ, আহিলে মই আপোনালোকক জনাই দিম, ঠিক আছে বন্ধুসকল। মুঠতে ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকে চাব পাৰিছে এইটো এপ্লিকেশ্যন ফৰ্মটো ক্লজিং হৈ গৈছে লোৱাৰ প্ৰাইমেৰী ক্ষেত্ৰত। এবাৰ ক্লিক কৰি চাওঁচোন বাৰু কিবা এডিটৰ অপশ্যন দিছে নেকি। চাব পাৰিছে নাই, কোনো ধৰণৰ এডিটৰ অপশ্যন নাই। আৰু ইয়াত এইটো চাইছে অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড বুলি কোৱা হৈছে। ইয়াত ডাইৰেক্টলি কৈ দিয়া হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড হৈছে। এতিয়ালৈকে ডেট এক্সটেনশ্যনৰ কোনো ধৰণৰ আপডেট অহা নাই। যদি আপোনালোকে বিচাৰে এইটো ইমেইল ID আৰু ইয়াত ফোন নম্বৰ দিয়া আছে, ইয়াত আপোনালোকে কণ্টেক্ট কৰি পেলাই এবাৰ কল কৰি সুধিব পাৰে ইয়াৰ ওপৰত কিবা আপডেট আহিছে নেকি বা ডেট এক্সটেণ্ড হ'ব নেকি, ঠিক আছে। গতিকে ইমানেকৈ সামৰণি মাৰিছোঁ। নেক্সট ভিডিঅ'ত মই বাকী আপডেটবোৰ আপোনালোকক দি দিম।